Welcome to Study Insight. এইটো ভিডিঅ'ত আমি ফেষ্টিভেলছ অফ আছাম অৰ্থাৎ অসমৰ উৎসৱৰ বিষয়ে আলোচনা কৰিম। অসমত পালন কৰা বিভিন্ন উৎসৱ। ঠিক আছে ফ্ৰেণ্ডছ, আৰু গতিকে এইখিনিতে মই কৈ থওঁ, যিহেতু গোটেইখিনি তথ্য বা ইনফৰমেশ্যন মই ইণ্টাৰনেট চৰ্চৰ পৰা লৈছোঁ, তাৰোপৰি দুই এখন কিতাপৰ সহায় লৈছোঁ। গতিকে এই ক্ষেত্ৰত হয়তো অনিচ্ছাকৃতভাৱে কিছু ত্ৰুটি বা ভুল ৰৈ যাব পাৰে, আৰু সেই ক্ষেত্ৰত যাতে আপোনালোকে মোক আঙুলিয়াই দিয়ে। আৰু আচলতে এই ভিডিঅ'টি বনোৱা কোনো জনগোষ্ঠী বা কোনো জাতি বা কোনো কমিউনিটিক আচলতে আঘাত দিয়া নহয়। গতিকে অনিচ্ছাকৃত যদি ভুল ৰৈ যায়, তেতিয়াহ'লে যাতে আপোনালোকে আঙুলিয়াই দিয়ে। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক, মোক ফিডবেক দিয়ক। আৰু এইখিনিতে যদি আপোনালোকে ষ্টাডি ইনচাইট চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ এনেকুৱা মই ভাল ভিডিঅ'ছ লৈ আহিম, যিবিলাক ভিডিঅ'ছৰ সহায়ত আপোনালোকে অসমৰ বিভিন্ন পৰীক্ষাবিলাকত আপোনালোকে এপিয়াৰ হ'ব পাৰিব। নট অনলি আছাম পুলিচ SI, আপোনালোকে যদি APSCৰ প্ৰিপাৰেশ্যন কৰি আছে, তেতিয়াহ'লেও এই ভিডিঅ'টো বহুত লাভৱান হ'ব ফ্ৰেণ্ডছ। গতিকে যি কি নহওক ফ্ৰেণ্ডছ, ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ। ইয়াৰ উপৰি আপোনালোকক যদি PDF-বোৰ লাগে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব মোক। আৰু আদাৰৱাইজ আপোনালোকে মোৰ ষ্টাডি ইনচাইট অফিচিয়েল বুলি যিটো টেলিগ্ৰাম চেনেল আছে, তাত ছাবস্ক্ৰাইব কৰি জইন কৰি পেলাই আপোনালোকে PDF-টি ল'ব পাৰিব। ঠিক আছে, গতিকে ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ। প্ৰথমটি ফেষ্টিভেল হৈছে বিহু, নহয় জানো? বিহু হৈছে আমাৰ জাতীয় উৎসৱ, আৰু যিটো উৎসৱত যথেষ্ট আমি ৰং ধেমালি কৰোঁ, নহয় জানো? আৰু ইৰেছপেক্টিভ অফ কাষ্ট, ক্ৰিড, ৰিলিজন, ফেইথ এণ্ড বিলিফ। অকল এনেকুৱা নহয় যে বিহু অসমীয়া জাতিৰ এটা উৎসৱ হয়, তেনেকুৱা ঠিক নহয়। এতিয়া অসমৰ প্ৰায় সকলো জাতি জনগোষ্ঠীয়ে বিহু উৎসৱটি পালন কৰে, যিহেতু অসমৰ এটি জাতীয় উৎসৱ হয়। ঠিক আছে, আৰু সেই সময়ত আমি কি কৰোঁ, যদি আমি বহাগ বিহুৰ কথা কওঁ, তো আপোনালোকেতো জানে ন, 3 প্ৰকাৰৰ বিহু। তো সেই 3 প্ৰকাৰৰ বিহুৰ বিভিন্ন বিভিন্ন উদ্দেশ্য আছে সাধাৰণতে, আৰু প্ৰতিটো বিহু বেলেগ বেলেগ সময়ত পালন কৰা হয়, বেলেগ বেলেগ উদ্দেশ্য থাকে। আৰু তাৰ ভিতৰত আমি আটাইতকৈ যিটো আমাৰ ফেমাছ বিহু হৈছে বহাগ বিহু, যিটো বিহু ৰং ধেমালি ফূৰ্তি তামোচাৰ কাৰণে আমি পালন কৰোঁ। সাধাৰণতে বহাগ মাহত পালন কৰা হয়। বহাগ মাহৰ 1 তাৰিখ, বহাগৰ 1 তাৰিখৰ পৰা বিহু, আচলতে বহাগৰ 1 তাৰিখ নহয়, দুমাহীৰ পৰাই হয়। চ'ত মাহৰ শেষৰ দিনটোক দুমাহী বুলি কোৱা হয়, তাৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয়, নহয় জানো? গতিকে দমাহী যিটো 2টা মাহৰ অন্তৰ, তাক আমি দমাহী বুলি কওঁ। অলৰাইট, আৰু এই দমাহীৰ আগৰ দিনটোক আমি উৰুকা বুলি কওঁ। ঠিক, উৰুকাৰ পিছদিনা হয় দমাহী। তো দমাহীত আপোনাৰ চ'ত মাহটো শেষ হয়, তাৰপিছত বহাগৰ 1 তাৰিখ হয় মানুহ বিহু। ঠিক আছে, আৰু আমি সেনেকৈ ঠিক মাঘ বিহুৰ কথা ক'ব পাৰোঁ। মাঘ বিহুটো সেই একে অৰ্ডাৰ খাটে তাত। গতিকে সেই ক্ষেত্ৰত বহাগ বিহুটো আমাৰ কি হয়, ৰং ধেমালিৰ এটি উৎসৱ বুলি আমি কওঁ, য'ত আমি ডেন্স কৰোঁ বা বিহু নৃত্য আমি কৰোঁ। তাৰপিছত গাঁৱে গাঁৱে বিভিন্ন ডেকা গাভৰু লগ হৈ পেলাই মানুহৰ ঘৰত নাচিবলৈ যায়। তেওঁলোকে নাচি পেলাই তেওঁলোকে ধুনীয়াকৈ এটা জেগাত তেওঁলোকে ভোজ ভাত খায়, নহয় জানো? তাৰপিছত আমি যদি কওঁ কাতি বিহুৰ কথা, কাতি বিহু সাধাৰণতে কি হয়, কাতি মাহত অনুষ্ঠিত হয়। সাধাৰণতে নহয়, সদায় কাতি মাহতে হয়। আৰু এই কাতি বিহুত কি কৰা হয়, যাতে যিখিনি আমাৰ ফচল আছে, যিখিনি আমাৰ সাধাৰণতে কৃষিৰ লগত জড়িত, প্ৰধানকৈ ফেষ্টিভেলটো কৃষিৰ লগত জড়িত। যিখিনি ফচল বা যিখিনি আমি উৎপাদন কৰোঁ, ধৰক ধানেই হওক বা মৰাপাটেই হওক, যি আমাৰ খেতি পথাৰত আমি চাকি জ্বলাওঁ, যাতে খেতি ভাল হয়, প্ৰডাকশ্যন যাতে বহুত ভাল হয়, যাতে কোনো অপায় অমংগলে দেখা নিদিয়ে, সেই উদ্দেশ্য আমি ৰাখি আমি ভগৱানৰ ওচৰত আৰাধনা জনাওঁ, যাতে আমি ভাল ফচল এটি পাওঁ। আৰু তাৰ বাবে আমি কাতি বিহুত আচলতে আমাৰ হাতত কোনো বিশেষ সম্পদ তেতিয়া বিশেষ নাথাকে, পৰ্যাপ্ত পৰিমাণে আমাৰ ফচল বা তেনেকুৱা নাথাকে। সেইবাবে আমি সেই বিহুটোক কঙালী বিহু বুলি কওঁ। তেতিয়া আমাৰ হাতত বিশেষ সম্পদ নাথাকে। ঠিক আছে, আৰু যিহেতু বহাগ বিহুত ৰং ধেমালি কৰোঁ, ৰঙালী বিহু বুলি কোৱা হয়। তাৰপিছত আহি পালোঁ মাঘ বিহু। মাঘ বিহুক আমি ভোগালী বিহু বুলি কওঁ ফ্ৰেণ্ডছ, কাৰণ আমি সেই মাঘ বিহুত ভোগ কৰোঁ। যেতিয়া মাঘ বিহুত আমাৰ ভঁৰাল বা আমাৰ ঘৰত শস্য বা যিবিলাক সামগ্ৰী, সেইবিলাক ভৰপূৰ পৰিমাণে থাকে, আৰু সেই সময়ত আমি পিঠা পনা আমি সাধাৰণতে ভোগৰ ওপৰত গুৰুত্ব দিওঁ এই বিহুটিত। ঠিক আছে, গতিকে ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় বিহুৰ বিষয়ে জানে, তথাপিও মই কৈছোঁ, হয়তো কিছু অনা অসমীয়া ভিউৱাৰ্ছে হয়তো ঠিক নাজানিব পাৰে। তাৰ বাবে এটি চমু আভাস দিছোঁ, আপোনালোকে যাতে বৰ নহয়, মই সেইখিনি অনুৰোধ জনাইছোঁ। তো ঠিক আছে, আমি বিহুটো যিহেতু আমাৰ জাতীয় উৎসৱ, অলপ বিশদভাৱে আলোচনা কৰিলোঁ। নেক্সট আমি আগবাঢ়িছোঁ ফ্ৰেণ্ডছ। নেক্সট হৈছে দৌল উৎসৱ। ঠিক আছে, আৰু দৌল উৎসৱ হৈছে সাধাৰণতে নামনি অসমত বেছিকৈ পালন কৰা হয়। বৰপেটা সত্ৰ, মাধৱদেৱ প্ৰতিষ্ঠিত বৰপেটা সত্ৰত যথেষ্ট উলহ মালহেৰে পালন কৰা হয় দৌল উৎসৱ। তাৰোপৰি বিভিন্ন ডিষ্ট্ৰিক্ট আছে, যেনেকৈ আপুনি দৰং ডিষ্ট্ৰিক্টৰ কথা ক'ব পাৰে। তাৰোপৰি মাজুলীত পালন কৰা হয়। সাধাৰণতে যিবোৰ ঠাইত সত্ৰ আছে আৰু মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱে স্থাপন কৰা সত্ৰত এই দৌল উৎসৱবিধ
অধিক পালন কৰা দেখা যায়। দৌল উৎসৱক সাধাৰণতে আমি হোলী বুলি কওঁ বা ৰং উৎসৱ বুলিও কওঁ। আৰু সাধাৰণতে ফাগুন আৰু চ'ত মাহত, ঠিক আছে, আৰু ফাগুন মাহত যদি দৌল হয় তেতিয়াহ'লে তাক আমি ডেকা দৌল বুলি কওঁ, আৰু চ'ত মাহত হ'লে তাক আমি বুঢ়া দৌল বুলি কওঁ, ঠিক আছে, লোকবিশ্বাস হয় এইটো এটা। আৰু তাৰ উপৰি বসন্তৰ যেতিয়া আগমন হয়, when spring comes, বসন্ত যেতিয়া আগমন হয়, the world is filled with green leaves, সেউজীয়া গছৰ পাত আহে, গছে পাত সলায়, ফ্লাৱাৰ ব্লুম কৰে, নহয় আপোনাৰ ফুলে পাহ মেলে, তাৰ এনেকুৱা বিভিন্ন সুন্দৰ সুন্দৰ পক্ষীয়ে গীত গায়, কুলিৰ মাত ওলায়, তেনেকুৱা সময়ত ঠিক বসন্তৰ আগমন হয় যেতিয়া প্ৰকৃতি এটা সুমধুৰ হৈ উঠে, তেতিয়া আমাৰ কি হয়, দৌল উৎসৱ পালন কৰা হয়। আৰু হোলী গীত গোৱা হয় সেই সময়ত, বিশেষকৈ বৰপেটাত। আৰু হোলী গীত অফ বৰপেটা ৰিমাৰ্কেবলি পপুলাৰ, which enthralls the heart of every Assamese. These holy gifts are the exquisite composition of praise of Lord Krishna, আৰু ভগৱান কৃষ্ণক ডেডিকেট কৰি, ভগৱান কৃষ্ণৰ গুণ বা তেওঁৰ লীলা বা তেখেতৰ মায়া, তাৰ ওপৰত ভগৱান কৃষ্ণৰ গুণ বাসনা হয় এই গীতবিলাকত, ঠিক আছে। তাৰপিছৰ উৎসৱটি হৈছে মেডাম মেফি, আৰু মেডাম মেফি হৈছে আহোমসকলৰ দ্বাৰা পালন কৰা এটি খুব ফেমাছ উৎসৱ হয়, আৰু আপোনালোকে নিশ্চয় কিতাপে পত্ৰে পঢ়িবলৈ পাইছে মেডাম মেফিৰ কথা। আৰু এই মেডাম মেফিত প্ৰধানকৈ এনচেষ্টাৰ ৱৰ্শ্বিপ, অৰ্থাৎ আমাৰ পূৰ্বপুৰুষসকলক সোঁৱৰা হয়, আৰু সেই উৎসৱটিক আমি কওঁ মেডাম মেফি। আহোম কমিউনিটিসকলৰ দ্বাৰা পালন কৰা হয়। অসমত আৰু অৰুণাচল প্ৰদেশত প্ৰধানকৈ যথেষ্ট আহোম কমিউনিটি আছে, তেওঁলোকে যথেষ্ট পৰিমাণে পালন কৰে এই উৎসৱটি। তাৰপিছত 31 জানুৱাৰী তাৰিখে পালন কৰা হয় এইটো উৎসৱ, 31 জানুৱাৰী। আৰু বিশেষকৈ ছ'চিয়েল কণ্টেক্ট এণ্ড কমিউনিটি ফিলিংছ এমং দ্য আহোম পিপল, এমং দ্য ছ'চাইটি, সাধাৰণতে ছ'চাইটিৰ যিখিনি মানুহ আছে তেওঁলোকৰ যাতে পৰস্পৰে এটা সুসম্পৰ্ক গঢ়ি উঠে, বা মানুহৰ যিটো আৱেগ সেইটো যাতে জীয়াই থাকে, সেই তাৰ ওপৰত ভিত্তি কৰি যাতে সামূহিকভাৱে গোটেই ছ'চাইটিৰ যাতে অভাৰঅল ৱেলবিং হয়, আৰু তাৰ উপৰি যাতে যিখিনি ডেভিলছ বা যিখিনি বেয়া দিন যাতে সেইবিলাক যায়, তাৰ বাবে এই উৎসৱবিধ পালন কৰা হয়, ঠিক আছে ফ্ৰেণ্ডছ। তো আমি নেক্সট আগবাঢ়িছোঁ আমাৰ এটি ইম্পৰ্টেণ্ট ফেষ্টিভেল বৈশাগু। আৰু বৈশাগুটো বড়ো ট্ৰাইব যিখিনি আছে, বড়ো কাছাৰীজ, তেওঁলোকৰ দ্বাৰা পালন কৰা হয়, আপোনালোকে নিশ্চয় জানে। আৰু যেতিয়া বিহু, যদি বহাগ বিহু যেতিয়া পালন কৰা হয়, ৰঙালী বিহু, সেই সময়তে বৈশাগু পালন কৰা হয়। তো ফ্ৰেণ্ডছ মনত ৰাখিব, বহাগ বিহুৰ যিটো সময় হয়, সেই সময়টোত অসম বুলি নহয়, অকল গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত একেলগে বিভিন্ন উৎসৱ পালন কৰা হয়। সেই অন্ধ্ৰপ্ৰদেশেই হওক, অথবা জম্মু কাশ্মীৰেই হওক, বা পাঞ্জাৱেই হওক, তো বিভিন্ন উৎসৱ পালন কৰা হয়। মই আগৰ ভিডিঅ'ত আপোনালোকক আৰু আগবঢ়াম, গোটেই যেতিয়া ইণ্ডিয়াৰ কালচাৰ মই এটা ভিডিঅ' বনাম তেতিয়া তাত মই ক'ম। এতিয়া মই কৈছোঁ আমাৰ অসমত যিখিনি বহাগ মাহত পালন কৰা উৎসৱবিলাক, যেনে আমি যদি ক'বলৈ যাওঁ, কোচ ৰাজবংশীসকলে বিচুৱা উৎসৱ পালন কৰে সেই সময়তে, অসমীয়া জাতিৰ দ্বাৰা হয় সেই সময়ত, ধৰক বিহু অভাৰঅল যিটো ৰঙালী বিহু, ঠিক বড়ো কমিউনিটিসকলৰ দ্বাৰা হয় তেতিয়া বৈশাগু। তো বিভিন্ন নামেৰে জনা যায়, কিন্তু আচল এটাই মটিভ হয় আমাৰ ভগৱান, আমাৰ ঈশ্বৰক আৰাধনা, আৰু যাতে অপায় অমংগল গুচি পেলাই যাতে নতুনৰ আৰম্ভণি হয়, সেইখিনিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয় সেই সময়খিনিত। আৰু তাৰ উপৰি ৰং ধেমালি ফূৰ্তিৰে তেওঁলোকে এই উৎসৱবিধ পালন কৰে, সৰুৱে ডাঙৰক সেৱা কৰে, আৰু বিভিন্ন ট্ৰেডিশ্যনেল কাষ্টম আৰু বিভিন্ন নিয়ম নীতিৰ মাজেৰে তেওঁলোকে এই উৎসৱবিধ পাৰ কৰে। তো এতিয়া আমি যদি প্ৰধানকৈ বৈশাগুৰ কথা কওঁ, তেতিয়াহ'লে বড়ো কাছাৰীসকলৰ দ্বাৰা পালন কৰা হয়। ইট ইজ জেনেৰেলি চেলিব্ৰেটেড বাই দ্য বড়ো কাছাৰীজ ডিউৰিং দ্য মিড এপ্ৰিল, যেতিয়া এপ্ৰিল মাহ 15 তাৰিখৰ পৰা যেতিয়া বিহু হয় তেতিয়া তেওঁলোকে পালন কৰে। ইট ইজ দ্য মোষ্ট চেৰিয়াছ ফেষ্টিভেলছ অফ দ্য বড়ো ট্ৰাইব, এণ্ড ইন দিছ ফেষ্টিভেল অফ বৈশাগু মেনি ট্ৰেডিশ্যনেল মিউজিকেল ইনষ্ট্ৰুমেণ্ট আৰ ইউজড, আৰু বিভিন্ন তেওঁলোকে হস্ত নিৰ্মিত বিভিন্ন ট্ৰেডিশ্যনেল মিউজিকেল ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হয়। এজ ফৰ এক্সাম্পল খাওবাং, জোথা, চিফুং, খাম এটচেট্ৰা তেওঁলোকে ব্যৱহাৰ কৰে, ঠিক আছে। আৰু তাৰোপৰি এট দ্য এণ্ড অফ বৈশাগু তেওঁলোকে কি কৰে, একেলগে তেওঁলোকে গেডাৰ হয় এটি ঠাইত, তাক আমি সেই ঠাইখিনিক গৰ্জা চালি বুলি কওঁ বড়ো ভাষাত, অসমীয়া ভাষাত আমি গৰ্জা চালি বুলি কওঁ। আৰু তাত তেওঁলোকে অভাৰঅল ৱেলবিং অফ দ্য ছ'চাইটি, তেওঁলোকে গোটেই সমাজখনৰ ভালৰ কাৰণে তেওঁলোকে ঈশ্বৰৰ ওচৰত আৰাধনা কৰে, ঠিক আছে। তো তাৰপিছত আমি আহিলোঁ এটি ইম্পৰ্টেণ্ট ফেষ্টিভেল অম্বুবাচী মেলা, আৰু আপোনালোকে নিশ্চয় এই মেলা নামটোৰ লগত পৰিচিত। অম্বুবাচী মেলা পালন কৰা হয় কামাখ্যা টেম্পল, নীলাচল পাহাৰত অৱস্থিত কামাখ্যা টেম্পল, গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত এই কামাখ্যা টেম্পলত অম্বুবাচী মেলা পালন কৰা হয়, ঠিক আছে। আৰু ডিউৰিং দ্য মুনচুন, মিড জুনত পালন কৰা হয়। এতিয়া মই যেতিয়া ভিডিঅ'টো শ্বুটিং কৰি আছোঁ, এতিয়া জুলাই মাহ, আৰু জুন মাহত হৈ গ'ল এইটো অম্বুবাচী মেলা, যাক আমি অসমীয়াত আমতি চোৱা বুলি কোৱা, আমাৰ লোৱাৰ আছামৰ বিভিন্ন ঠাইত আমতি চোৱা বুলি কোৱা হয়, আৰু হয়তো বিভিন্ন নাম থাকিব পাৰে, মই
এইখিনি নাজানো, যি কি নহওক ফ্ৰেণ্ডছ। আৰু এই যিটো ৰিচুৱেলছ হয় এইটো তান্ত্ৰিক ৱৰ্কশ্বিপ এটি হয়, আৰু যিটো তান্ত্ৰিক বা আমাৰ যিটো শাক্ত ধৰ্ম বুলি কওঁ আমি তাৰ পৰা তাৰ আধাৰত এই মেলাবিধ অনুষ্ঠিত হয়। গতিকে মূৰ্তি পূজাৰ এটি অংশ হয়। আৰু মেইনলি ডিউৰিং অম্বুবাচী দ্য ডোৰ্ছ অফ দ্য টেম্পল ৰিমেইন ক্ল'জ ফৰ 3 days। আৰু কোৱা হয় যে আই বসুমতী, আমাৰ মাদাৰ আৰ্থ আই বসুমতী সেই সময়ত কি বুলি কোৱা হয়, যিটো মেনষ্ট্ৰুৱেশ্যন হয় মহিলা মানুহৰ, সেই মেনষ্ট্ৰুৱেশ্যন হোৱা বুলি কোৱা হয় বসুমতী আইৰ। আৰু সেইবাবে গোটেই পৃথিৱীখন সেই 3 দিনৰ কাৰণে কিছু ইম্পিয়ৰ হোৱা বুলি কোৱা হয়, আৰু সেইবাবে 3 দিন বন্ধ থাকে। আৰু সেই সময়ত ফ্ৰেণ্ডছ কিছুমান মানুহে লোকবিশ্বাস আছে বা ট্ৰেডিশ্যনেলি পালন কৰা হয় যে সেই সময়ত মাটি খুন্দিব নাপায় বা ধৰক কিছুমান কাম কৰিব নাপায়, যিবিলাক কামে আই বসুমতীক কষ্ট দিয়ে। গতিকে তেনেকুৱা কিছুমান লোকবিশ্বাস আছে, ঠিক আছে। যি কি নহওক ফ্ৰেণ্ডছ, তাৰপিছত হৈছে অম্বুবাচী মেলা ইজ হেল্ড এট কামাখ্যা টেম্পল আফটাৰ বিং ক্ল'জ ফৰ মেনশ্যনড 3 days। গতিকে যিখিনি কোৱা হৈছিল 3 দিন বন্ধ থাকে দুৱাৰ, তাৰপিছত 3 দিন পিছত কি কৰা হয়, অম্বুবাচী মেলা 4 দিনৰ দিনা যেতিয়া এখন ডাঙৰ মেলা অনুষ্ঠিত হয়, তাত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ডিভ'টিজ, বিভিন্ন সাধু সন্যাসী তেওঁলোকে আহে, তেওঁলোকে ভগৱানক আৰাধনা কৰে, তেওঁলোকে বিভিন্ন যাগ যজ্ঞ কৰে হয়। তো নেক্সট কৰম পূজা এটি ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় টি ট্ৰাইবছ, চাহ জনগোষ্ঠীসকলৰ এটি ইম্পৰ্টেণ্ট ফেষ্টিভেল। আৰু তেওঁলোকে কৰম পূজাত কি কৰে, আই বসুমতী মাদাৰ আৰ্থক তেওঁলোকে আৰাধনা কৰে, ঠিক আছে। আৰু প্ৰধানকৈ ৰাতি পালন কৰা হয়। আৰু যিটো ভাদৰ মাহৰ একাদশী আছে, ঠিক আছে, ভাদৰ মাহৰ একাদশীত এই উৎসৱটি তেওঁলোকে ভাদৰ মাহৰ একাদশীৰ ৰাতি পালন কৰে, আৰু ইন দ্য মিড অফ আগষ্ট মাহৰ মাজত, ঠিক আছে। এণ্ড দিছ ইজ বেচিকেলি এন এগ্ৰিকালচাৰ ৰিলেটেড ফেষ্টিভেল, কৃষিৰ লগত জড়িত এটি উৎসৱ হয়। এণ্ড বিলিভড that by blessing of God Karam they will get bumper crops and their family will be saved from evil। তো এই উৎসৱটিৰ দ্বাৰা তেওঁলোকৰ বিশ্বাস যে তেওঁলোকে যথেষ্ট পৰিমাণে ফচল উৎপাদন কৰিবলৈ সক্ষম হ'ব, আৰু তাৰোপৰি বিভিন্ন দুৰ্যোগ বা মহামাৰী বা অমংগল আছে তাৰ পৰা তেওঁলোকে হাত সাৰি থাকিব পাৰিব বুলি বিশ্বাস কৰি এই পূজাবিধ কৰা হয় ফ্ৰেণ্ডছ, ঠিক আছে। নেক্সট টুচু পূজা, এতিয়াও আপোনালোকে পৰিচিত নিশ্চয় যে কৰম পূজা, টুচু পূজা, দুৰ্গা পূজা, এটি মনত ৰাখিব, এটি গানো আছে নহয় জানো, দুৰ্গা পূজা, টুচু পূজা আৰু কৰম পূজা, এই 3টা ফেষ্টিভেল সাধাৰণতে তেওঁলোকে চাহ জনগোষ্ঠীসকলে পালন কৰে। তো টুচু পূজা ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ দ্য টি ট্ৰাইবছ অফ আছাম, আৰু দে ৱৰ্শ্বিপ গডেছ টুচু ইন দিছ ফেষ্টিভেল। তো গতিকে তেওঁলোকে টুচু ভগৱানক আৰাধনা কৰে এই উৎসৱটিত, এই পূজাটিত। এণ্ড দ্য মেইন টি ট্ৰাইবছ অফ আছাম ইনক্লুড, আৰু অসমৰ প্ৰধান টি ট্ৰাইবছ কি হয়, চাহ জনগোষ্ঠীক হয় খৰিয়া, ভুমজি, গঞ্জু, চাওৰা, মুণ্ডা, চাওতাল এণ্ড কোল, ঠিক আছে। এণ্ড হুইচ কনষ্টিটিউট এৰাউণ্ড 70% অফ দ্য পপুলেশ্যন অফ দ্য ষ্টেট। তো নেক্সট আমি আগবাঢ়িছোঁ ৰংকাৰ এটি ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় ফ্ৰেণ্ডছ, আৰু পৰীক্ষাত বিভিন্নবাৰ সোধা হয়, কাৰ্বিসকলৰ দ্বাৰা পালন কৰা এটি ফেষ্টিভেল। তো মই হাইলাইট কৰি দিছোঁ কাৰ্বি। চ' ইট ইজ এন এনুৱেল স্প্ৰিং টাইম ফেষ্টিভেল, বসন্তত পালন কৰা এটি উৎসৱ হয়, বছৰেকীয়া হিচাপত পালন কৰা হয় বছৰি। এণ্ড দিছ ফেষ্টিভেল ইজ চেলিব্ৰেটেড এমং দ্য পিপুল এমং দ্য কাৰ্বিজ, ঠিক আছে। এণ্ড দিছ চেলিব্ৰেশ্যন আৰ হেল্ড ইন দ্য মান্থ অফ এপ্ৰিল, আৰু এপ্ৰিল মাহত পালন কৰা হয় ফ্ৰেণ্ডছ। তো জোনবিল মেলা সাধাৰণতে কোনো এটি বিশেষ পূজা নহয়, এবিধ মেলা হয়, কিন্তু বহুত পুৰণি মেলা হয়। আপোনাৰ 15th century মানতে ষ্টাৰ্ট হৈছিলে, আহোমসকলে ষ্টাৰ্ট কৰিছিলে। আৰু এই জোনবিল মেলা পালন হয় আমাৰ মৰিগাঁৱত, ঠিক আছে, মনত ৰাখিব। আৰু 15th century মানতে ষ্টাৰ্ট হৈছিলে, আৰু ষ্টাৰ্ট কৰিছিলে কোনে, আহোমসকলে ষ্টাৰ্ট কৰিছিলে। এণ্ড দিছ মেলা ৱাজ said to have been organized by the Ahom king several centuries ago। and Jonbil Mela is the only festival in the world which now also allows barter system, অৰ্থাৎ যিটো বিনিময় প্ৰথা আছে। তো বাৰ্টাৰ ছিষ্টেম বহুত বেছি ইম্পৰ্টেণ্ট, ইয়াৰ ওপৰত প্ৰশ্ন এৰাই যাব পাৰে ফ্ৰেণ্ডছ। বাৰ্টাৰ ছিষ্টেম মানে হৈছে বিনিময় প্ৰথা, এক্সচেঞ্জিং ছিষ্টেম। ধৰক আগতে যেতিয়া পইচাৰ আৱিষ্কাৰ হোৱা নাছিলে, যেতিয়া টকা মুদ্ৰাৰ আৱিষ্কাৰ হোৱা নাছিলে, তেতিয়া মানুহবিলাকে কি কৰিছিলে, তেওঁলোকে এক্সচেঞ্জ কৰিছিলে। যে কোনোবাই এগৰাকী মানুহ ধৰক আলু আছে, তো তেখেতে 1 কেজি আলু দিব, বা ধৰক 1 খৰিকা আলু দিব, তো তাৰ বিনিময়ত তেওঁ 1 বস্তা চাউল বা ধৰক আধা বস্তা চাউল লৈ যাব। তো তেনেকুৱা এক্সচেঞ্জ ছিষ্টেম এটা আছিলে আগৰ দিনত, আৰু আপোনালোকে নিশ্চয় শুনিছে ইয়াৰ বিষয়ে, হিষ্ট্ৰীত পঢ়িছে। তো সেই যিটো বাৰ্টাৰ ছিষ্টেম আছে, তো আজিকালিতো সেইটো ছিষ্টেম নাই, কিন্তু আমি জোনবিল মেলাত দেখিবলৈ পাওঁ। মই নিজেও গৈছিলোঁ জোনবিল মেলাত, তো তাত আমি দেখিছোঁ যে এক্সচেঞ্জ ছিষ্টেমটো এতিয়াও আছে। তো এটি ইম্পৰ্টেণ্ট পইণ্ট হয় আমি মনত ৰাখিবলগীয়া, যে এতিয়াও বাৰ্টাৰ ছিষ্টেম তাত এতিয়াও চলে এই মেলাবিধ, আৰু বছৰেকীয়াভাৱে অনুষ্ঠিত হয় এইবিধ মেলা। আপোনালোকে যাব পাৰে, গুৱাহাটীৰ পৰা 30 কিলোমিটাৰ দূৰত অৱস্থিত হয় এই ঠাইডোখৰ। এণ্ড ইট ইজ মেইনলি হেল্ড ফৰ 3 days ডিউৰিং দ্য টাইম অফ মাঘ বিহুৰ সময়ত পালন কৰা হয় ফ্ৰেণ্ডছ। তো নেক্সট হৈছে বাৰেশৰণীয়া ভাওনা, আৰু বাৰেশৰণীয়া ভাওনা
এক প্ৰকাৰৰ ভাওনা হয় আৰু অসমত পালন কৰা হয়। ইট ইজ এ ট্ৰেডিশ্যনেল মুড অফ এণ্টাৰটেইনমেণ্ট ফৰ দ্য নেটিভ পিপুল। চ' এণ্টাৰটেইনমেণ্ট বুলি পালে ইয়াতে তো আপোনালোকে এণ্টাৰটেইনমেণ্টটো ভুল নুবুজিব। সেইটো এণ্টাৰটেইনমেণ্ট পজিটিভ চেন্সত কোৱা হৈছে, যিটো আমোদদায়ক, যিটো মানুহক আনন্দ দিব পৰা এটি উৎসৱ হয়। উৎসৱ ঠিক নহয়, এটি অনুষ্ঠান হয়, যিটো অনুষ্ঠানৰ দ্বাৰা মানুহখিনিক, যিখিনি শ্ৰোতা থাকে, ৰাইজ থাকে, তেওঁলোকক যাতে এণ্টাৰটেইনমেণ্টৰ মাজেৰে, আনন্দৰ মাজেৰে যাতে তেওঁলোকক ধৰ্মৰ জ্ঞান দিব পাৰে, সেই হিচাপত এই ভাওনাবিধ পালন কৰা হয়। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইন্ট্ৰডিউচ কৰিছিলে এই ভাওনাবিধ। বাৰে চহৰীয়া ভাওনা ইজ এ ট্ৰেডিশ্যনেল মিডিয়াম which is used to convey religious and ethical message to the villagers through entertainment. তাৰপিছত ইট মেইনলি ফ'কাছ অন দ্য ভিক্টৰী অফ গুড। আচলতে কি কৰা হয় ইয়াত, মানে ভগৱানৰ লীলা দেখুওৱা হয়। সাধাৰণতে ভগৱান বা ধৰক অসুৰৰ মাজৰ যিখিনি কাজিয়া হয়, তো অৱশেষত অসুৰৰ পতন হয়, গদা যুদ্ধ, মহাভাৰতৰ ভীমৰ যুদ্ধ প্ৰেজেণ্ট কৰা হয় ৰাইজৰ আগত। ঠিক আছে, তো এয়া আছিল বাৰে চহৰীয়া ভাওনা। ঠিক আছে, নেক্সট আমি মাজুলী ফেষ্টিভেল। মাজুলীত পালন কৰা হয় অসমৰ। আৰু দিছ ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন মাজুলী অন দ্য বেংকছ অফ ৰিভাৰ লুইট ৰিভাৰৰ পাৰত পালন কৰা হয়। এণ্ড ৰিভাৰ লুইট হেপেন্স টু বি দ্য ক্ৰিয়েটৰ অফ দ্য বিগেষ্ট ৰিভাৰ আইলেণ্ড মাজুলী। আৰু সৰ্ববৃহৎ নদীদ্বীপ মাজুলী ক'ত অৱস্থিত হয়? লুইট নদীৰ ওপৰত, লুইট অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বুলি ক'ব পাৰোঁ। এণ্ড দ্য ফেষ্টিভেল ইজ হেল্ড এনুৱেলি, তো বাৰ্ষিকভাৱে অনুষ্ঠিত হয়। ইট ইজ হেল্ড ইন এ ৰিজন ডেট ইজ লোকেটেড 1.5 কিলোমিটাৰ এ ফ্ৰম গড়মূৰ। আৰু গড়মূৰ হৈছে মাজুলীৰ হেডকোৱাৰ্টাৰ, কেপিটেল অফ মাজুলী। তো মাজুলী বৰ্তমান এখন ডিষ্ট্ৰিক্ট হয়, আপোনালোকে নিশ্চয় জানে। 8 ছেপ্টেম্বৰ 2016 মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীক এখন ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰিছিলে। আৰু সেই মাজুলী ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হয় গড়মূৰ। আৰু গড়মূৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ এৱে যিডোখৰ ঠাইত, তাত অনুষ্ঠিত হয় দিছ মাজুলী ফেষ্টিভেল। এণ্ড দ্য ফেষ্টিভেল গ'জ ফৰ 4 days, 4 দিনৰ কাৰণে অনুষ্ঠিত হয়। এণ্ড অন 21 নৱেম্বৰ ৰাইট ডাউন টু টিল 24 নৱেম্বৰ এই অনুষ্ঠানবিধ চলে। ঠিক আছে, নেক্সট আলি আই লৃগাং এটি খুব ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় আৰু মিচিং ট্ৰাইবসকলৰ দ্বাৰা পালন কৰা হয়, মনত ৰাখিব। চ' আলি আই লৃগাং ইজ এ স্প্ৰিং ফেষ্টিভেল এছ'চিয়েটেড উইথ এগ্ৰিকালচাৰ এণ্ড স্পেচিয়েলি উইথ দ্য বিগিনিং অফ আহু পেডি কাল্টিভেশ্যন। যেতিয়া আহু খেতি ৰোপণ হয়, আহু খেতি যেতিয়া কৰা হয়, তো তেতিয়া সেই সময়তে এই উৎসৱবিধ পালন কৰা হয়। And it is celebrated by the Mishing tribes of Assam. And this festival marks onset of sowing seed. আৰু যেতিয়া শস্য সিঁচোৱা হয় তাৰ পিছত এই উৎসৱবিধ পালন কৰা হয়। আৰু এই উৎসৱবিধৰ এটা যিটো নামটোতে এটি মিনিং লুকাই আছে। আলি মানে হৈছে লেগুমছ, শস্য বা মাহ, যিবিলাক মাহজাতীয় শস্য। লেগুমছ আই মিন চিড মানে যিটো গুটি বুলি কয়, বীজ বুলি কয়। এণ্ড লিগাং মিনছ টু চ'। তো গতিকে চ' মানে হৈছে যিটো আমি হাল বোৱা বুলি কয়, বা ধৰক যিটো মাটি চহা বুলি কয়, সেইটো কোৱা হয়। গতিকে এগ্ৰিকালচাৰৰ লগত ৰিলেটেড হয়, গোটেইখিনি ৱৰ্ড এগ্ৰিকালচাৰৰ লগত ৰিলেটেড হয়। আমি বিশেষকৈ কাল্টিভেশ্যন কৰাকে বুজায় এই উৎসৱটি, আৰু এই ফেষ্টিভেলটো প্ৰধানকৈ এগ্ৰিকালচাৰৰ লগত জড়িত ফ্ৰেণ্ডছ। ঠিক আছে, তো নেক্সট ইম্পৰ্টেণ্ট এটি ফেষ্টিভেল হৈছে বাথৌ পূজা। আৰু বাথৌ পূজা মনত ৰাখিব বড়ো ট্ৰাইবৰ দ্বাৰা পালন কৰা হয়। বড়ো কমিউনিটিসকলৰ দ্বাৰা পালন কৰা হয়, বড়ো কাছাৰীছ অফ আছাম। এণ্ড ইন দিছ ফেষ্টিভেল দ্য পিপুল ৱৰ্শ্বিপ এ গড ন'ন বাই ডিফাৰেণ্ট নেমছ লাইক গিলা ডামৰা বুলি কোৱা হয়, তাৰপিছত খুৰীয়া বৰাই বুলি কোৱা হয়, শ্ৰী বৰাই বুলি কোৱা হয়, বাথৌ বৰাই বুলি কোৱা হয়। তো ঠিক আছে, গতিকে বাথৌ পূজাত বাথৌ বৰাই, শ্ৰী বৰাই, খুৰীয়া বৰাই, গিলা দামৰা, এনেকৈ ডিফাৰেণ্ট নামেদি জনা ভগৱানক ৱৰ্শ্বিপ কৰা হয়। আৰু বড়ো ট্ৰাইবসকলৰ দ্বাৰা পালন কৰা হয় এটি উৎসৱ আৰু এটি পূজা। আৰু দ্য ডিফাৰেণ্ট ফৰ্মছ অফ দিছ ফেষ্টিভেলছ আৰ গৰ্জা, খেৰাই, মাৰাই। গতিকে এইবিলাক কিছুমান তাৰ এটা ফৰ্ম হয়, এটা পাৰ্ট হয়। এমং দিছ ফেষ্টিভেল খেৰাই ইজ দ্য মষ্ট ছিগনিফিকেণ্ট। আৰু তাৰ ভিতৰত খেৰাইটো বহুত এটি ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়। বিভিন্নবাৰ পৰীক্ষাত সোধা হয় খেৰাই পূজাৰ ওপৰত ফ্ৰেণ্ডছ। গতিকে মনত ৰাখিব, মই নেক্সট শ্লাইডত আপোনালোকক খেৰাই পূজাৰ বিষয়ে ক'ম। চ' খেৰাই পূজা বড়ো কমিউনিটিসকলৰ দ্বাৰা পালন কৰা হয়। আৰু এই পূজাবিধত বৰাই বাথৌ অৰ্থাৎ কেকটাছ, সাগৰ ফেনা, আপোনালোকে দেখিবলৈ পাইছে ন কেকটাছ, চ' যি এনেকুৱা গোলাকাৰ হয়, কিছুমান দীঘলীয়া হয়, অলপ একা বেকা হয়। তো তাত কিছুমান কাঁইট থাকে, আপোনালোকে দেখিবলৈ পাইছে গ্ৰীণ কালাৰৰ, যিটো মৰুভূমি অঞ্চলতো থাকে বহুত। তো এই সাগৰ ফেনা বা এই কেকটাছ এডালক তেওঁলোকে পূজা কৰে, তাক বৰাই বাথৌ বুলি কোৱা হয়। ছাৰাউণ্ডেড বাই চাম স্মল বেম্বো বাউণ্ডাৰী ইজ অফাৰ্ড ফ্লাৱাৰ্ছ, ফ্ৰুইটছ এণ্ড চাম গ্ৰেইনছ। কিছুমান ধান বা ধৰক ফ্ৰুইটছ, ফল মূল, ফুল ছটিওৱা হয়, তাৰ ওপৰত তুলসী গছ ৰোৱা হয়। ঠিক আছে, আৰু এই কেকটাছবিধক তেওঁলোকে পূজা কৰে, তাক আমি বৰাই বাথৌ বুলি কওঁ।
ঠিক আছে ফ্ৰেণ্ডছ, গতিকে আমি গম পালোঁ খেৰাই পূজাৰ বিষয়ে। নেক্সট দুৰ্গা পূজা, আপোনালোকক ক'ব নালাগে, আপোনালোকে জানে দুৰ্গা পূজা কি। চ' দুৰ্গা পূজা প্ৰধানকৈ ইণ্ডিয়ান ছাবকণ্টিনেণ্ট আৰু বাংলাদেশৰ কিছু পাৰ্টত পালন কৰা হয়, আৰু হয়তো বেলেগ বেলেগ ঠাইতো কম বেছি পৰিমাণে কৰিব পাৰে। তো বেচিকেলি এইখিনি ঠাইত কৰা হয়। এণ্ড ইট ইজ পাৰ্টিকুলাৰলি পপুলাৰ ইন দ্য ইণ্ডিয়ান ষ্টেটতো কোৱা হৈছে ৱেষ্ট বেংগল, আছাম, বিহাৰ, ত্ৰিপুৰা আৰু উৰিষ্যা, এইখিনি ঠাইত এইকেইখন ষ্টেটত প্ৰধানকৈ ডাঙৰকৈ কৰা হয়। বাকী কিছুমান ষ্টেটতো আংশিকভাৱে কৰা হয়। দ্য ফেষ্টিভেল ইজ অবজাৰ্ভ ইন দ্য ইণ্ডিয়ান কেলেণ্ডাৰ মান্থ অফ আহিন মাহত পালন কৰা হয়। আপোনালোকে নিশ্চয় জানে অক্টোবৰ মাহ যেতিয়া পৰে তেতিয়া আহিন মাহ হয়, হুইচ কাৰেছপণ্ডছ টু দ্য মান্থ অফ ছেপ্টেম্বৰ অক্টোবৰ, এণ্ড ইট ইজ এ 10-day ফেষ্টিভেল। তো আমি সাধাৰণতে দুৰ্গা পূজা বুলি ক'লে কিমান দিন গম পাওঁ? 5 দিন, নহয় জানো? তো আমি দুৰ্গা পূজা ষষ্ঠীৰ পৰা দেখোঁ। ষষ্ঠীৰ দিনা বেলবৰণ হয়, তাৰপিছত আমি সপ্তমী হয়, অষ্টমী, নৱমী, দশমী, নহয় জানো? গতিকে আমি কিন্তু গম নাপাওঁ যে দুৰ্গা পূজা আচলতে 10 দিন। মনত ৰাখিব, ইট ইজ এ 10-day ফেষ্টিভেল। চ' আমি প্ৰথম 5টা দিন আমি সাধাৰণতে ইমান বিশেষ ছিগনিফিকেণ্ট নহয় আমাৰ কাৰণে। আমি 5টা লাষ্ট 5 days are more significant. দুৰ্গা পূজা ইজ এ ইম্পৰ্টেণ্ট ফেষ্টিভেল ইন শাক্তিজিম ট্ৰেডিশ্যন অফ হিন্দুইজিম। যিটো শাক্ত ধৰ্ম আছে, মূৰ্তি পূজা আছে, তাৰ ভিতৰত এটি ইম্পৰ্টেণ্ট আপোনাৰ ফেষ্টিভেল হয় দুৰ্গা পূজা। এণ্ড এজ পাৰ মাইথলজি, আৰু মাইথলজি মতে দিছ ফেষ্টিভেল মাৰ্কছ দ্য ভিক্টৰী অফ গডেছ দুৰ্গা দেৱীৰ যিটো জয় হৈছিলে, জয়লাভ হৈছিলে, আৰু যিটো যুদ্ধত তেখেতে মহিষাসুৰক বধ কৰিছিলে, আৰু সেই মহিষাসুৰক বধ কৰা যিটো চিন আপোনালোকে দেখিবলৈ পায় দুৰ্গা পূজা চাবলৈ গ'লে, যিটো অসুৰক বধ কৰে তেওঁ হৈছে মহিষাসুৰ ন, বহুত বডি বিল্ডাৰ, সেই অসুৰটোক বধ কৰা হয়। ঠিক আছে ফ্ৰেণ্ডছ, চ' যি কি নহওক ফ্ৰেণ্ডছ, নেক্সট দুৰ্গা পূজা কোইনচাইড উইথ নৱৰাত্ৰি এণ্ড দশেৰা চেলিব্ৰেশ্যন অবজাৰ্ভ বাই দ্য আদাৰ ট্ৰেডিশ্যন অফ হিন্দুইজিম। তো ঠিক একে সময়তে বিভিন্ন ঠাইত সেইদিনা কি হয়, নৱৰাত্ৰি পালন কৰা হয় বিভিন্ন ঠাইত, আৰু তাৰোপৰি দশেৰা যিটো আমাৰ ৰাৱণ বধ হয়। ঠিক আছে, সেইটো আপোনালোকে জানে নিশ্চয়। তো দশেৰা পালন কৰা হয়, আৰু হিন্দু ধৰ্মৰে এটি ট্ৰেডিশ্যন হয় সেইবিলাক। ঠিক আছে, তো নেক্সট পৰাগ এটি ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়, যাক আমি নৰসিংহ বিহু বুলি কওঁ, আৰু মিচিং ট্ৰাইবসকলৰ দ্বাৰা পালন কৰা এটি ইম্পৰ্টেণ্ট ফেষ্টিভেল। মনত ৰাখিব, বহুবাৰ পৰীক্ষাত সোধা হৈছিলে। পৰাগ হৈছে ফেষ্টিভেল অফ দ্য মিচিং ট্ৰাইব অফ আছাম, এণ্ড ড্ৰামাৰ্ছ এণ্ড ডেন্সাৰ্ছ বিলংগিং টু দ্য ভিলেজেছ আৰ ইনভাইটেড টু পাৰফৰ্ম নাইবাৰিং ভিলেজ। গতিকে তেওঁলোকে কি কৰে, দল বান্ধি ওচৰৰ গাঁওবিলাকত তেওঁলোকে ডেন্স কৰিবলৈ যায়, নাচিবলৈ যায়। তেওঁলোকে ঠিক বিহুৰ লেখীয়া এটি উৎসৱ হয়, তেওঁলোকে ডেন্স কৰে, তেওঁলোকে নৃত্য কৰে, গান গায় সেই সময়ত, আৰু নৰসিংহ বিহু বুলি কোৱা হয়, এটি নিকনেম হয় নৰসিংহ বিহু, মনত ৰাখিব। চ' পৰাগ ইজ এ ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ মিচিং ট্ৰাইব। নেক্সট পাৰ্চেমকুট ইজ এ ফেষ্টিভেল অফ দ্য খেইমা কমিউনিটি অফ আছাম। খেলমা কমিউনিটি অফ আছাম, খেলমাসকলৰ দ্বাৰা পালন কৰা এটি উৎসৱ হয় হা, আৰু ডেডিকেটেড টু দ্য ইউথ, যিখিনি আমাৰ যুৱক আছে, যুৱক যুৱতী, সেইখিনিকে সাধাৰণতে ডেডিকেট কৰা হয় এইবিধ উৎসৱ, আৰু 11 এপ্ৰিল তাৰিখে পালন কৰা হয়, 11th এপ্ৰিল তাৰিখে পালন কৰা হয়। এণ্ড ইচ ইয়াৰ ডিউৰিং দিছ ডে দ্য এল্ডাৰ্ছ ব্লেছ দ্য ইউথ উইচিং দেম এ হেল্ডি এণ্ড প্ৰস্পাৰাছ ইয়াৰ। আৰু যিখিনি বয়োজ্যেষ্ঠ মানুহ আছে তেওঁলোকে তেওঁলোকৰ কনিষ্ঠসকলক, তেওঁলোকৰ ইউথ যিখিনি জেনেৰেশ্যন আছে তেওঁলোকক আশীৰ্বাদ দিয়ে, সুস্বাস্থ্যৱান হ'বলৈ, ভাল দিন আহিবলৈ, ভাল দিন পাৰ হ'বলৈ। আৰু এই সময়ত ঠিক কি কৰা হয়, যিখিনি মেল ইউথ আছে তেওঁলোকে, যিখিনি ফিমেল ইউথক তেওঁলোকে গাৰ্লছখিনিক ফ্লাৱাৰ্ছ বা ফুল অফাৰ কৰে, আৰু এক্সপ্ৰেছিং দ্য ৰেচপেক্ট এণ্ড কেয়াৰ টুৱাৰ্ডছ দেম, তেওঁলোকে তেওঁলোকৰ দায়িত্ব বা তেওঁলোকৰ যত্ন তেওঁলোকৰ পিনে আগবঢ়াই দিয়ে, আৰু মেকিং ইট ষ্ট্ৰেংথেন দ্য বণ্ড এমং দ্য ইউথ, আৰু যাতে যিখিনি যুৱ প্ৰজন্ম বা যুৱক যুৱতী তেওঁলোকৰ মাজত যাতে আত্মীয়তাবোধ বাঢ়ে, সেই তাৰ কাৰণে এই আপোনাৰ উৎসৱটি পালন কৰা হয় ফ্ৰেণ্ডছ, বাই দ্য খেলমা কমিউনিটি অফ আছাম। তো নেক্সট বহুৱা ডেন্স আচলতে এইটো নৃত্য হয়, যিদৰে আমি পঢ়িলোঁ বড়োসকলৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল খেৰাই পূজা বা বৈশাগু, কিন্তু তাৰ লগত জড়িত হৈ আছে বৈশাগুৰ লগত বাগুৰুম্বা ডেন্স। ঠিক আছে, তো বাগুৰুম্বা ডেন্স এটি ইম্পৰ্টেণ্ট ডেন্স হয় বড়ো কমিউনিটিসকলৰ। ঠিক আমি ইয়াতে বহুৱা ডেন্স, এইটো সাধাৰণতে ফেষ্টিভেল নহয়, তথাপিও মই ইনক্লুড কৰিছোঁ, মনত ৰাখিব। এই ডান্সটো সোণোৱাল কাছাৰীসকলে পালন কৰে। সোণোৱাল কাছাৰী আটাইতকৈ বেছি আছে ডিব্ৰুগড় জিলাত, হয় না, ডিব্ৰুগড় জিলাত বেছিকৈ আছে তেওঁলোকৰ জনসংখ্যা। তো সোণোৱাল কাছাৰীসকলে এইবিধ নৃত্য তেওঁলোকে কৰে, তেওঁলোকৰ দ্বাৰা কৰা হয়। এণ্ড দিছ ইভেণ্ট ইজ বিন চেলিব্ৰেটেড বাই সোণোৱাল কাছাৰীজ এভৰি 2 year ইন ডিব্ৰুগড় আছাম। 2 বছৰৰ মূৰে তেওঁলোকে পালন কৰে। ফ্ৰেণ্ডছ, এইখিনিতে মই কৈ থওঁ, যিহেতু ডান্সৰ কথা কৈছোঁ, চেৰাও ডান্স এটা ইম্পৰ্টেণ্ট, চেৰাও ডান্স। আপোনালোকে মোক কমেণ্ট কৰি জনাব চেৰাও ডান্স কি হয়, কোনটো কমিউনিটিৰ দ্বাৰা পালন কৰা হয়। ঠিক আছে, চেৰাই ডান্স।
হয়তো বানানটো ভুল হ'ব পাৰে ফ্ৰেণ্ডছ, স্পেলিংটো মই অলপ ডাউটত আছোঁ। আৰু মানে বেম্বো ডান্স বুলিও কোৱা হয়, বেম্বো ডান্স বুলিও কোৱা হয়, মনত ৰাখিব, বেম্বো ডান্স। তো এই বেম্বো ডান্সটো কোন কমিউনিটিৰ দ্বাৰা পালন কৰা হয়? অসমৰ কমিউনিটি নহয়, নৰ্থ ইষ্টৰ হয়। তো আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট হৈছে দ্য দিহিং পাটকাই ফেষ্টিভেল। দ্য দিহিং পাটকাই ফেষ্টিভেল ইজ এ 1 year ফেষ্টিভেল হেল্ড এট লেখাপানী ইন তিনিচুকীয়া ডিষ্ট্ৰিক্ট অফ আছাম। লেখাপানীত পালন কৰা হয়। দিহিং পাটকাইৰ কথা আপোনালোকে শুনিছে, যথেষ্ট নিউজত আহিছিলে, হেছটেগ ছেভ দিহিং পাটকাই, হয়নে? তো এই দিহিং পাটকাই ফেষ্টিভেলটো লেখাপানী তিনিচুকীয়া ডিষ্ট্ৰিক্টত পালন কৰা হয়। এণ্ড দিছ ফেষ্টিভেল ইজ নেমড আফটাৰ পাটকাই ৰেঞ্জ এণ্ড দ্য দিহিং ৰিভাৰ। এই পাটকাই ৰেঞ্জ পাৰ হৈ আহোমসকল অসমলৈ আহিছিল, নহয় জানো? তো দিহিং ৰিভাৰ আৰু পাটকাই এইখিনি ৰেঞ্জত পালন কৰা হয় আৰু গভৰ্ণমেণ্টৰ দ্বাৰা অৰ্গেনাইজ কৰা হয় এই ইভেণ্টটো, ঠিক আছে? আৰু যাতে টুৰিজিম এট্ৰেকশ্যন হয় তাৰ কাৰণে কৰা হৈছিলে। দিছ ফেষ্টিভেল ৱাজ ফাৰ্ষ্ট ষ্টাৰ্টেড ইন ডিচেম্বৰ 2002, যেতিয়া ডক্টৰ এপিজে আব্দুল কালাম আছিলে অনাৰেবল প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, আৰু তেখেতে এজ এ চিফ গেষ্ট এই উৎসৱবিধত ভাগ লৈছিলে, ঠিক আছে? তো নেক্সট হৈছে বিচুৱা। তো আপোনালোকক অলৰেডি ক'লোঁ বিচুৱা বুলি কওঁ আমি অসমীয়াত। তো বিচুৱা হৈছে এটি ইম্পৰ্টেণ্ট হাৰ্ভেষ্টিং ফেষ্টিভেল, যিটো আমাৰ বিহুৰ সমসাময়িক ফেষ্টিভেল হয় আৰু কোচ ৰাজবংশীসকলৰ দ্বাৰা পালন কৰা এটি উৎসৱ হয়। বহুত ইম্পৰ্টেণ্ট উৎসৱ হয়। অসমৰ বিশেষকৈ লোৱাৰ আছামৰ যিখিনি কোচ কমিউনিটি আছে তেওঁলোকৰ দ্বাৰা পালন কৰা হয় এই উৎসৱবিধ। তো তাৰপিছত হৈছে চকলং। তো আপোনালোকে পৰিচিত চাগে চকলং ৱাৰ্ডটোৰ লগত। এ বিউটিফুল মেৰিজ ট্ৰেডিশ্যন চেলিব্ৰেটেড বাই দ্য আহোম কমিউনিটি ইন এ চকলং মেৰিজ চিৰিংগি ফুকন, ডেট ইজ দ্য আহোম প্ৰাইজ ভাৰ্বেলি হেণ্ডছ অভাৰ প্ৰেয়াৰ্ছ অভাৰ দ্য ব্ৰাইড এণ্ড গ্ৰুম। তো যিগৰাকী ব্ৰাহ্মণ থাকে তো তেওঁক চিৰিং ফুকন বুলি কোৱা হয়, আৰু তেখেতে কি কৰে? তেখেতে হেণ্ড অভাৰ কৰে, ভাৰ্বেলি হেণ্ড অভাৰ প্ৰেয়াৰ্ছ অভাৰ দ্য ব্ৰাইড এণ্ড দ্য গ্ৰুম। তেখেতে আশীৰ্বাদ দিয়ে আৰু হেণ্ড অভাৰ কৰি দিয়ে এজনক আনজনৰ হাত থামি দিয়ে। তাৰপিছত হি ৰিৱাইণ্ডছ দ্য পেয়াৰ এবাউট দ্য প্ৰাউড হিষ্ট্ৰী অফ দেয়াৰ ডিচেণ্ডেণ্টছ ইন ফ্ৰণ্ট অফ 101 চেক্ৰেড লেম্পছ। তো 101 চাকিৰ সন্মুখত তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ কথা সোঁৱৰাই পেলাই সেই বিবাহ সুকলমৰে পাৰ কৰা হয়। আৰু যে ইন আৰ্লিয়াৰ ডেজ দ্য ডিউৰেশ্যন অফ দ্য মেৰিজ ৱাজ ফৰ 9 days, 9 দিনৰ কাৰণে আছিলে, কিন্তু এতিয়া ৰিডিউচ কৰি 3 দিনৰ কৰিছে এই কাৰ্যসূচীখিনি। 3 দিনত পালন কৰা হয় চকলং, ঠিক আছে? গতিকে মনত ৰাখিব, চকলংটো আহোম কমিউনিটিসকলৰ দ্বাৰা পালন কৰা এটি উৎসৱ হয়। উৎসৱ মানে তেওঁলোকে যিটো বিবাহ, সেই বিবাহটো চকলং বিবাহ বুলি কোৱা হয়, এটি বিবাহ ফেষ্টিভেল হয়, ঠিক আছে? চ' নেক্সট চাম ছ'চিয়েলি ৰিকগনাইজ ফেষ্টিভেল ফ্ৰেণ্ডছ। গতিকে আমি যিখিনি আছিল প্ৰায় পঢ়িলোঁ ফ্ৰেণ্ডছ। তো কিছুমান ফেষ্টিভেল আছে যিবিলাকৰ বিষয়ে মই আপোনালোকক কৈ দিম। যে শুদ্ধি হৈছে এবিধ ফেষ্টিভেল, যিটো ফেষ্টিভেলত আমি শুদ্ধিকৰণ বুলি কওঁ। তো ঠিক শৰণ লোৱাৰ নিচিনা এবিধ সেই হয়, যে আপোনালোকে শুনিছে চাগে শৰণ লোৱা বুলি কোৱা হয়, অথবা শুদ্ধি কৰা বুলি কোৱা হয়, নহয় জানো? তো এইবিলাক ছ'চিয়েলি ৰিকগনাইজ কিছুমান ফেষ্টিভেল হয় আমাৰ অসমৰ। তাৰোপৰি অন্নপ্ৰসন্ন। তো অন্নপ্ৰসন্ন জানে ভাত মুখত দিয়া বুলি কোৱা হয় আমাৰ লোৱাৰ আছামৰ পিনে। তো অন্নপ্ৰসন্নত কি কৰা হয়? যে 7 মাহত বা 9 মাহত নেকি চাগে, তো 7 মাহটো মই চিয়'ৰ, 9 মাহটো মই নাজানো। তো আপোনালোকে কমেণ্ট কৰি জনাব 7 মাহ নে 9 মাহত আচলতে ভাত মুখত দিয়া হয়। প্ৰথমবাৰৰ বাবে ভাত ল'ৰাটোৰ বা ছোৱালীজনীৰ মুখত দিয়া হয় সেই সময়ত, ঠিক আছে? অন্নপ্ৰসন্ন বুলি কোৱা হয়, সেইকাৰণে অন্ন মুখত দিয়া হয়। তাৰপিছত চূড়াকৰণটো জানে আপোনালোকে, সৰুতে ল'ৰা ছোৱালীবিলাকক যিটো চুলি দীঘল হ'বলৈ দিয়া হয় আমাৰ হিন্দু ধৰ্ম। গতিকে তেওঁলোকে চুলিখিনি সৰু জন্মৰ পৰাই চুলিখিনি নাকাটে এটা বয়সলৈকে। তো এটা সময়ত কি কৰে? এখন ভোজ ভাত পাতে, এখন এটা নীতি নিয়মৰ মাজেৰে ব্ৰাহ্মণৰ উপস্থিতিত, তো নীতি নিয়মৰ মাজেৰে ল'ৰাটোৰ চুলিখিনি কাটি দিয়া হয়, ঠিক আছে? বা ছোৱালীৰ ক্ষেত্ৰত নহয়, ল'ৰাৰ ক্ষেত্ৰতে চূড়াকৰণ কৰা আমি দেখিবলৈ পাওঁ। তুলনি বিয়া আপোনালোকে গম পায়, যেতিয়া প্ৰথম মেনষ্ট্ৰুৱেশ্যন হয়, প্ৰথম পিৰিয়ডছ হয় ছোৱালী এগৰাকীৰ, তো তেতিয়া অসমীয়া সমাজত আমাৰ কি কৰা হয়? তুলনি বিয়া বুলি কোৱা হয়। আৰু যিটোৰ এটা উদ্দেশ্য হৈছে কি? সমাজক আচলতে অৱগত কৰি দিয়া যে ছোৱালীগৰাকী ডাঙৰ হৈছে আৰু ছোৱালীগৰাকীক যাতে সকলোৱে যাতে কেয়াৰ কৰে বা সকলোৱে যাতে নিৰাপত্তা প্ৰদান কৰে। তো সেইটো এটি ভাল ছিষ্টেম হয় বুলি মই ভাবোঁ অসমীয়া সমাজত। তো গতিকে তুলনি বিয়া আপোনালোকে নিশ্চয় জানে। তো বিভিন্ন নামেৰে বিভিন্ন ঠাইত জনা যায়, লোৱাৰ আছামৰ পিনে বিভিন্ন বেলেগ বেলেগ নামেৰেও কয়। যি কি নহওক তুলনি বিয়া আমি গম পাওঁ, যিটো আমি পুষ্পিতা হোৱা বুলি কওঁ আমাৰ যেতিয়া গাভৰু হয় ছোৱালীবিলাক, মেনষ্ট্ৰুৱেশ্যন ষ্টাৰ্ট হয় প্ৰথম। তো নেক্সট হৈছে জোৰণ। জোৰণটো হৈছে আমাৰ বিয়াৰ আগৰ দিনা না, ইয়াক আমি লোৱাৰ আছামত তেলৰ ভাৰ বুলিও কয় কিছুমানে, তো জোৰণ বুলি কয়। আৰু ইয়াক বেলেগ বেলেগ কমিউনিটি বেলেগ বেলেগ কয়, বেংগলীত বেলেগ কোৱা হয়। আৰু আগৰ দিনা তো দৰাঘৰীয়া মানুহে কইনা ঘৰত গৈ কইনাক কিছু যিখিনি অৰ্নামেণ্টছ আছে বা কিছুমান নীতি নিয়ম অৰ্নামেণ্টছ প্ৰদান কৰে, পিন্ধায়, ঠিক আছে? তাৰোপৰি কিবা নীতি নিয়ম থাকে, ধৰক তামোল, তাৰপিছত তামোল পাণ মাছ তেনেকুৱা বস্তু লৈ যায়, দান দি আহে।
আৰু তাৰ উপৰি তেওঁলোকে কিছুমান নীতি নিয়ম পালন কৰে, ঠিক আছে। তাৰপিছত চোৱাগুৰি তলা। চোৱাগুৰি তলা এটি বিবাহৰ ক্ষেত্ৰত অসমীয়া মেৰিজবিলাকত এই উৎসৱবিধ পালন কৰা হয়, ঠিক আছে। তাৰপিছত লগুণদানীটো আপোনালোকে জানে। তো সাধাৰণতে যিখিনি ব্ৰাহ্মণ সমাজ আছে, ব্ৰাহ্মণসকলৰ দ্বাৰা এই লগুণদানী উৎসৱ ঠিক নহয়, এই কাষ্টমটো পালন কৰা হয়। তেওঁলোকে এই কাষ্টমৰ জৰিয়তে কি কৰে, এটা বয়সত ল'ৰাজনক কি কৰা হয়, লগুণ পিন্ধোৱা হয়, আৰু সেই সময়ৰ পৰা তেখেতে বিভিন্ন নীতি নিয়মৰ মাজত সীমাবদ্ধ হৈ থাকে। তো বিশেষ একো নহয়, জাষ্ট সাধাৰণতে ব্ৰাহ্মণ সমাজত এইখিনি কৰা আমি দেখিবলৈ পাওঁ, লগুণদানী। তো তাৰ উপৰিও আৰু কিছুমান উৎসৱ আছে ফ্ৰেণ্ডছ, যিবিলাক মই ইনক্লুড কৰিব পৰা নাই। যদি আপোনালোকক লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব ফ্ৰেণ্ডছ। আৰু মই কওঁ যে এই ভিডিঅ'টি বনাবলৈ যথেষ্ট কষ্ট হৈছে, যথেষ্ট চেঞ্চিটিভ ভিডিঅ' হয়, গতিকে এই ক্ষেত্ৰত যদি কিছু অনিচ্ছাকৃত ভুল হৈ যায়, ধৰক কিছু কথা কোৱাতে হয়তো যিহেতু মই নিজে গোটেইকেইটা কমিউনিটিৰ নহয়, মই এটা পাৰ্টিকুলাৰ কমিউনিটিৰ মানুহ হয়, গতিকে বেলেগ কমিউনিটিৰ কিবা এটা বস্তু যদি মই ভুলকৈ কওঁ, তেতিয়াহ'লে ডেফিনেটলি সেইটো বহুত বেয়া কথা। গতিকে অনিচ্ছাকৃতভাৱে যদি কিছু ভুল হৈ যায়, তেতিয়াহ'লে আপোনালোকে যাতে আঙুলিয়াই দিয়ে, ঠিক আছে। আৰু যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে ডেফিনেটলি চেনেলটি ছাবস্ক্ৰাইব কৰক যদি নতুন আহিছে, আৰু যদি অলৰেডি আপোনালোকে মোৰ ভিডিঅ' চাই তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, আৰু শ্বেয়াৰ যদি কৰি দিয়ে তেতিয়াহ'লে ভাল লাগিব। থেংক ইউ।